মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথি ব্লজম 2ৰ লেসন 5 হেল্থ দ্য আল্টিমেট ৱেলথ এই পাঠটি মই অসমীয়াত ভাঙনিসহ বুজাই দিয়াৰ লগতে ইয়াৰ কিছু এক্টিভিটি মই কৰি দিব চেষ্টা কৰিছো। গতিকে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠটি ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিঅ' আৰম্ভ কৰিছো। হেল্থ মানে হৈছে স্বাস্থ্য, দ্য আল্টিমেট ৱেলথ। হেল্থ দ্য আল্টিমেট ৱেলথ মানে সম্পদ, অৰ্থাৎ কি কৈছে যে স্বাস্থ্যই পৰম সম্পদ, এনেকুৱা অৰ্থ কৰিছে অসমীয়াত। স্বাস্থ্যই পৰম সম্পদ। আমাৰ স্বাস্থ্য নহলে আমাৰ একো কামত নাহে। আমাৰ যদি স্বাস্থ্যটোই ভাল নাথাকে আমি একো কাম কৰিব নোৱাৰো, হয়নে? সেইকাৰণে স্বাস্থ্যই আটাইতকৈ ডাঙৰ সম্পদ। এতিয়া কৈছে ইমাজিন ডেট ইউ আৰ ইন দ্য মাৰ্কেট টু বাই ফুড আইটেমছ ফৰ ইয়ৰ চেল্ফ। ইমাজিন কল্পনা কৰা, নিজেই কল্পনা কৰিবলৈ দিছে। ডেট ইউ আৰ ইন দ্য মাৰ্কেট, তুমি বজাৰত আছা বুলি নিজকে কল্পনা কৰি ল'বলৈ কৈছে। টু বাই ফুড আইটেমছ ফৰ ইয়ৰ চেল্ফ, আৰু তোমাৰ কাৰণে কিছু খাদ্য বস্তু বজাৰৰ পৰা কিনিবা, তেনেধৰণে তুমি নিজকে কল্পনা কৰি লোৱা বুলি কৈছে। হুইচ of the following would you like to choose from the market? Which of the following would you like to choose from the market? তুমি তলৰ কোনবিলাক চুজ কৰিবা, বাছনি কৰিবা বজাৰৰ পৰা কিনিবলৈ? এইকেইটা আমি ছবিত কিছুমান বস্তু দেখিছো। এই যিবিলাক ফুড আইটেমছ আছে তুমি কোনটো বাছনি কৰিবা বুলি কৈছে। পুট এ টিক অন দ্য আইটেমছ, আৰু যিবিলাক বস্তু তুমি কিনিবলৈ ভাল পাবা তাত টিক দিবলৈ কৈছে, ৰাইট টিক দিবলৈ কৈছে। এইটো প্ৰথমটো আইচক্ৰীম। আইচক্ৰীম মই বৰ বেছি ভাল নাপাওঁ, আৰু এইটো ফ্ৰুট আছে, ফ্ৰেছ ফ্ৰুট আছে, এইটো মই ভাল পাম, সেইটো মই সেইকাৰণে টিক দিছোঁ। এইটো স্বাস্থ্যৰ পক্ষেও ভাল, এইটো গ্ৰীণ ভেজিটেবল, এইটো মই ভাল পাম, এইটো ৰাইট। এইটো শীতল পানীয়, ক'ল্ড ড্ৰিংক, এইটো মই ভাল পালেও কিন্তু এইটো মই কিনিবলৈ নিবিচাৰিম কাৰণ এই স্বাস্থ্যৰ পক্ষে বেয়া। তাৰপিছত এইটো নুডলছটো ভাল নহয়, স্বাস্থ্যৰ পক্ষে এইটো নিকিনো। এইটো তোমাৰ এইটো কোকোনাট দেখা হৈছে, নাৰিকল, এইটো ইয়াৰ যি নাৰিকলৰ পানী খোৱাটো ভাল, হয়নে? এইটো ভাল, এইটো মই কাৰণে টিক দিম। এতিয়া লেটছ টক, এতিয়া কথা পাতো আহা। হোৱাট ইজ ইয়ৰ ফেভৰেট ফুড? হোৱাট ডাজ ইট টেষ্ট লাইক? সুধিছে যে হোৱাট ইজ ইয়ৰ ফেভৰেট ফুড, তোমাৰ প্ৰিয় খাদ্য কি? হোৱাট ডাজ ইট টেষ্ট লাইক, আৰু ইয়াত কেনেকুৱা টেষ্ট হয়, হোৱাট কেনেকুৱা এনে সুধিছে। মই উত্তৰটো লিখি ৰাখিছো। মাই ফেভৰেট ফুড ইজ ৰাইপ মেংগো। মাই ফেভৰেট ফুড ইজ ৰাইপ মেংগো। ইট টেষ্ট ভেৰি চুইট এণ্ড ডেলিচিয়াছ। মোৰ প্ৰিয় খাদ্য পকা আম। ইট টেষ্ট, ইয়াৰ টেষ্টটো কেনেকুৱা হয়? ভেৰি চুইট, খুব মিঠা, আৰু ডেলিচিয়াছ, ৰুচিকৰ। টু প্ৰশ্নটো কি কৈছে? ডেছক্ৰাইব হাউ ইয়ৰ ফেভৰেট ফুড লুকছ। ফেভৰেট ফুডটো দেখিবলৈ কেনেকুৱা? আনচাৰটো কি হ'ব? এ ৰাইপ মেংগো লুকছ য়েল্লো এণ্ড অৰেঞ্জ। ৰাইপ মেংগোটো কেনেকুৱা হয়? ৰাইপ মেংগোটো কেনেকুৱা হয়? ৰাইপ মেংগো লুকছ য়েল্লো এণ্ড অৰেঞ্জ। ৰাইপ মেংগোটো হালধীয়া বা অৰেঞ্জ কালাৰো হয়। 3. নেম ফুড ডেট ইউ ডোণ্ট লাইক টু ইট। Why don't you like it? Name food that you don't like to eat. তুমি খাবলৈ ভাল নোপোৱা খাদ্য এইবোৰ নাম ক'বলৈ কৈছে। Why don't you like it? তুমি কিয় বেয়া পোৱা? মই বেয়া পোৱাটো লিখিছো। I don't like to eat চাওমিন। মই চাওমিন সঁচাকৈ খাই বেয়া পাওঁ। I don't like to চাওমিন। I don't like to eat because it is not good for health. ই স্বাস্থ্যৰ পক্ষে ভাল নহয়, এইটো স্বাস্থ্যৰ পক্ষে ভাল নহয়। It is not good for health. স্বাস্থ্যৰ পক্ষে ভাল নহয় কাৰণে মই ইয়াক বেয়া পাওঁ। তাৰপিছত কৈছে 4 প্ৰশ্নটো কি দিছে? What kind food do your parents tell you to eat every day? তোমাৰ পেৰেণ্টছে কোনবিলাক খাদ্য খাবলৈ সদায় কোনবিলাক খাদ্য খাবলৈ কয়? আনচাৰটো কি হ'ব? এইটো হ'ব
My parents tell me to eat green vegetables, fresh foods, and milk every day. My parents tells me My parents tell me to eat green vegetables, fresh fruits, and milk every day. আৰু কি খাবলৈ কয় মোৰ পেৰেণ্টছে টেল টু ইট গ্ৰীণ ভেজিটেবল সেউজীয়া শাক পাচলি খাবলৈ কয়, ফ্ৰেছ ফুডছ খাবলৈ কয় আৰু মিল্ক গাখীৰ খাবলৈ কয় সদায়। এতিয়া আহিছোঁ মূল পাঠলৈ। লেটছ ৰিড, পঢ়ো আহা। প্ৰথমতে কি কৈছে, দ্য স্কুল ৰিঅপেন আফটাৰ দ্য ছামাৰ ব্ৰেক। দ্য স্কুল ৰিঅপেণ্ড, স্কুল বিদ্যালয় ৰিঅপেন পুনৰ খোল খাইছিল আফটাৰ দ্য ছামাৰ ব্ৰেক। আফটাৰ মানে পাছত, দ্য ছামাৰ ব্ৰেক, ছামাৰ মানে হৈছে গ্ৰীষ্ম বন্ধ, ছামাৰ ব্ৰেক গ্ৰীষ্ম বিৰতিৰ পিছত, গ্ৰীষ্ম বন্ধৰ বিৰতিৰ পাছত বিদ্যালয় পুনৰ খোল খাইছিল। দ্য ষ্টুডেণ্টছ ৱেৰ এক্সাইটেড to meet their friends after a month-long vacation. The students were excited. কি হয়, ছাত্ৰ ছাত্ৰীসকল, দ্য ষ্টুডেণ্টছ, ষ্টুডেণ্ট মানে হৈছে ছাত্ৰ ছাত্ৰীসকল, ৱেৰ এক্সাইটেড, উৎসাহিত হৈছিল, এক্সাইটেড মানে উৎসাহিত হৈছিল, টু মিট, লগ পাই, কিয় লগ পাই হৈছিল, লগ পাবলৈ, দেয়াৰ ফ্ৰেণ্ডছ আফটাৰ এ মান্থ লং ভেকেশ্যন, এমহীয়া বন্ধৰ অন্তত নিজৰ বন্ধু বান্ধৱীসকলক লগ পাবলৈ ষ্টুডেণ্টসকল, ছাত্ৰ ছাত্ৰীসকল উৎসাহিত হৈছিল। দ্য ক্লাছৰুম বাজড উইথ দ্য চিয়াৰফুল চাউণ্ড অফ লাফটাৰ এণ্ড এক্সাইটমেণ্ট। দ্য ক্লাছৰুম বাজ মুখৰিত হৈছিল, শ্ৰেণীকোঠাবিলাক মুখৰিত, উইথ দ্য চিয়াৰফুল চাউণ্ড, হাঁহি, চাউণ্ড অফ লাফটাৰ এণ্ড এক্সাইটমেণ্ট, আনন্দ উল্লাসত কি হয়, শ্ৰেণীকোঠাবোৰ হাঁহি আৰু আনন্দৰ উল্লাসত মুখৰিত হৈছিল। অসমীয়াত যদি আমি গোটেই বাক্যটো বৰ্ণনা কৰোঁ কি হ'ব, দ্য ক্লাছৰুম, শ্ৰেণীকোঠাটো কি হয়, মুখৰিত হৈছিল, হাঁহি আৰু আনন্দৰ উল্লাসত শ্ৰেণীকোঠাবোৰ মুখৰিত হৈছিল। গাৰ্গী, এ ষ্টুডেণ্ট অফ ক্লাছ 4, was excited to see Lipika, her best friend, and shouted in joy. গাৰ্গী, এ ষ্টুডেণ্ট অফ ক্লাছ 4, গাৰ্গী কোন ক্লাছৰ ষ্টুডেণ্ট আছিল, ক্লাছ 4ৰ ছাত্ৰী আছিল। ৱাজ এক্সাইটেড, কি হৈছিল, তাই উৎফুল্লিত হৈছিল, তাই উৎসাহিত হৈছিল, কি কাৰণে, ৱাজ এক্সাইটেড, উৎসাহিত হৈছিল, টু চি লিপিকা, লিপিকাক দেখি, লিপিকা কোন আছিল, তাইৰ বেষ্ট ফ্ৰেণ্ড আছিল গাৰ্গী, এণ্ড চাউটেড ইনজয়, আৰু আনন্দত চিঞৰি উঠিছিল। গাৰ্গীয়ে যেতিয়া তাইৰ বেষ্ট ফ্ৰেণ্ড, আটাইতকৈ ভাল বন্ধু লিপিকাক দেখিছিল, আনন্দত চিঞৰি উঠিছিল। গাৰ্গীয়ে তাৰপিছত লিপিকাক কৈছে, হেই লিপি, আই এম হেপী টু চি ইউ আফটাৰ এ লং টাইম, হাউ ৱাজ ইয়ৰ ট্ৰিপ টু শ্বিলং। হেই লিপি, লিপিক কি কৈছে, হেৰা লিপি, আই এম হেপী টু চি, আই এম হেপী, মই সুখী হৈছোঁ, টু চি, দেখি, লগ পাই, তোমাক বহুদিনৰ মূৰত দেখি মই সুখী হৈছোঁ, আফটাৰ এ লং টাইম, লং টাইম মানে বহুদিনৰ মূৰত, আফটাৰ মানে পাছত, বহুদিনৰ পাছত মই তোমাক দেখি মই সুখী হৈছোঁ। হাউ ৱাজ ইয়ৰ ট্ৰিপ টু শ্বিলং, তোমাৰ শ্বিলং ভ্ৰমণ কেনে হ'ল বুলি কৈছে, গাৰ্গীয়ে লিপিকাক সুধিছে। তেতিয়া লিপিকাই কি কৈছে, উই হেড টু পষ্টপন দ্য ট্ৰিপ, উই হেড টু পষ্টপন দ্য ট্ৰিপ গাৰ্গী, উই হেড টু পষ্টপন, আমি পষ্টপন কৰিলোঁ, ভ্ৰমণটো পিছুৱাই দিওঁ, পষ্টপন মানে পিছুৱাই দিয়া, দ্য ট্ৰিপ, এই ট্ৰিপ মানে হৈছে ভ্ৰমণটোৰ কথা কৈছে, আমি ভ্ৰমণটো পিছুৱাই দিলোঁ গাৰ্গী, মাই ব্ৰাদাৰ এণ্ড আই হেড ফেভাৰ ডিউৰিং দ্য হলিডেজ, মোৰ ব্ৰাদাৰ ভাইটি বা মাই ব্ৰাদাৰ ককাইদেউ আৰু এণ্ড আই হেড আৰু মোৰ ককাইদেউ আৰু মোৰ, আই হেড ফিভাৰ, জ্বৰত কি হৈছিল, জ্বৰ হৈছিল, আই হেড ফিভাৰ, জ্বৰ হৈছিল, ডিউৰিং দ্য হলিডেজ, বন্ধৰ দিনত মোৰ আৰু ককাইদেউৰ জ্বৰ হৈছিল, সেইকাৰণে শ্বিলঙৰ ট্ৰিপটো পিছুৱাই দিলোঁ বুলি কৈছে। গাৰ্গী তেতিয়া কি ক'ব, গাৰ্গীয়ে কৈছে, চৰি টু হিয়াৰ ডেট, চৰি টু হিয়াৰ ডেট, ইউ লুক কুৱাইট পেল, চৰি
দুখিত টু হিয়াৰ ডেট সেইটো শুনি মোৰ বিষ লাগিল বুলি কৈছে ইউ লুক কোৱাইট পেল তোমাক দেখিবলৈ ইউ লুক দেখাত লাগিছে কোৱাইট পেল পেল বৰ হেতা পৰা যেন লাগিছে তোমাক দেখাত খুব হেতা পৰা যেন লাগিছে কৈছে বিমল শইকীয়া দ্য টিচাৰ এণ্টাৰ্ছ দ্য ক্লাছ এণ্ড গ্ৰীটছ দ্য ষ্টুডেণ্ট উইথ এ ৱাৰ্ম স্মাইল বিমল শইকীয়া কোন আছিলে শিক্ষক আছিলে এণ্টাৰ্ছ বিমল শইকীয়া শ্ৰেণীকোঠাত প্ৰৱেশ কৰিলে এণ্টাৰ্ছ দ্য ক্লাছ শ্ৰেণীকোঠাত প্ৰৱেশ কৰিলে এণ্ড গ্ৰীটছ সম্ভাষণ জনালে গ্ৰীটছ দ্য ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰীসকল সম্ভাষণ জনালে উইথ এ ৱাৰ্ম স্মাইল এটা উষ্ম হাঁহিৰে এটা মৰম লগা উষ্ম হাঁহিৰে ছাত্ৰ ছাত্ৰীসকলক বিমল শইকীয়াই আদৰণি জনালে বিমল শইকীয়া কোন আছিল এজন শিক্ষক তেখেতে কি হয় শ্ৰেণীকোঠাত প্ৰৱেশ কৰিছে আৰু গ্ৰীটছ মানে সম্ভাষণ জনাইছে কাক ছাত্ৰ ছাত্ৰীসকলক উইথ ৱাৰ্ম স্মাইল এটা উষ্ম হাঁহিৰে ছাত্ৰ ছাত্ৰীসকলক আদৰণি জনাইছে টিচাৰ শিক্ষকজনে কৈছে হাউ আৰ ইউ মাই ডিয়াৰ ষ্টুডেণ্টছ ডিড ইউ এনজয় ইয়ৰ ছামাৰ ব্ৰেক হাউ আৰ ইউ তোমালোকৰ কেনে ছাত্ৰ শিক্ষকজনে সুধিছে কি বুলি সুধিছে হাউ আৰ ইউ তোমালোকৰ কেনে বুলি সুধিছে তোমালোকৰ কেনে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কেনে ডিড ইউ এনজয় ইয়ৰ ছামাৰ ব্ৰেক ডিড ইউ এনজয় তোমালোকে এনজয় মানে উপভোগ কৰা ডিড ইউ এনজয় তোমালোকে আনন্দ কৰিলানে ইয়ৰ ছামাৰ ব্ৰেক গ্ৰীষ্ম বন্ধত তোমালোকে আনন্দ কৰিলানে দ্য ক্লাছ তেতিয়া ক্লাছটো কি কৈছে য়েছ ছাৰ হয় ছাৰ উই হেড এ লট অফ ফান হয় কি কৈছে গোটেই শ্ৰেণীটোৱে কৈছে হয় উই হেড এ লট অফ ফান আমি বহুত আনন্দ কৰিলোঁ টিচাৰজনে কৈছে লিপিকা ইউ লুক আনৱেল কি বুলি কৈছে লিপিকাক কি বুলি কৈছে শিক্ষকে লিপিকা তোমাৰ অসুস্থ যেন লাগিছে লুক আনৱেল ইজ এভৰিথিং অ'কে সকলো ঠিকেই আছেনে তেতিয়া কি কয় লিপিকাই কৈছে নট ৰিয়েলি ছাৰ আই হেড ফিভাৰ নট ৰিয়েলি ছাৰ একেবাৰে লিপিকাই কৈছে একেবাৰে নহয় ছাৰ আই হেড ফিভাৰ মোৰ বেমাৰ হৈছে মোৰ জ্বৰ হৈছে টিচাৰে কৈছে ডিড ইউ চি এ ডক্টৰ তুমি চিকিৎসকক দেখুৱালানে বা ডক্টৰক দেখুৱালানে বুলি কোনে কৈছে শিক্ষকে কৈছে তুমি ডক্টৰক দেখুৱাইছিলানে লিপিকাই কৈছে য়েছ ছাৰ হয় ছাৰ চি প্ৰেছক্ৰাইব মি এ ফিউ মেডিচিনছ এণ্ড এ ডায়েট চাৰ্ট হয় মহোদয় বা হয় কি বুলি কৈছে হয় ছাৰ চি প্ৰেছক্ৰাইব তেওঁ মোক প্ৰেছক্ৰাইব কৰিছে তেখেতে মোক কেইটামান দৰৱ মি এ ফিউ মেডিচিন মানে দৰৱ এ ডায়েট চাৰ্ট আৰু এখন ডায়েট চাৰ্ট কি হৈছিল দিছিল বুলি কৈছে প্ৰেছক্ৰাইব কৰিছিল টিচাৰে কৈছে হোৱাট ফুড ডিড চি ইনক্লুড ইন ইয়ৰ ডায়েট চাৰ্ট টিচাৰে সুধিছে হোৱাট ফুড ডিড চি ইনক্লুড ইন ইয়ৰ ডায়েট চাৰ্ট তেখেতে হোৱাট ফুড ডিড চি ইনক্লুড ইন ইয়ৰ ডায়েট চাৰ্ট তোমাৰ খাদ্য তালিকাত তেখেতে কি কি খাদ্য অন্তৰ্ভুক্ত কৰিছিল বুলি কৈছে লিপিকাই কৈছে চি টোল্ড মি তেখেতে মোক কৈছিল টু ইট চয়াবিন খাবলৈ কৈছিল লেণ্টিলছ দাইল খাব কৈছে ৰাইচ ভাত খাবলৈ কৈছে আৰু ৰুটি খাবলৈ কৈছিল গাৰ্গীয়ে কি কৈছে ডিড নট চি মেনশ্যন মিল্ক ফিছ এণ্ড এগ যে তেখেতে কি বুলি কৈছে তেখেতে গাখীৰ মাছ আৰু কণী কথা কোৱা নাছিল নেকি দীপিকাই তেতিয়া কৈছে য়েছ হয় কৈছিল হয় তেখেতে কৈছিল চি এডেড ডেট আই মাষ্ট ফ'ল' দ্য ডায়েট চাৰ্ট ষ্ট্ৰিক্টলি তেখেতে এইটোও কৈছিল যে মই পথ্যৰ তালিকাখন বা ডায়েটৰ তালিকাখন কি কৈছে কঠোৰভাৱে মানি চলিব লাগিব তেখেতে মোক এইটোও কৈছিল যে মোক ডায়েটৰ তালিকাখন কঠোৰভাৱে মানি চলিব লাগিব গাৰ্গীয়ে তেতিয়া কি কৈছে টু ষ্টে হেল্ডি উই শুড ইট ফ্ৰেছ ফুডছ এণ্ড ভেজিটেবলছ টু গাৰ্গীয়ে কৈছে কি বুলি কৈছে সুস্থ হৈ থাকিবলৈ আমি কি খাব লাগে ইট ফ্ৰেছ ফুড সতেজ ফল মূল খাব লাগে আৰু সতেজ শাক পাচলি খাব লাগে বুলি কৈছে গাৰ্গীয়ে কি কৈছে সুস্থ হৈ থাকিবলৈ আমি সতেজ ফল মূল আৰু
সতেজ শাক পাচলি খাব লাগে বুলি কৈছে টিচাৰে কি কৈছে ইউ আৰ ৰাইট তুমি ঠিক কৈছা বুলি কৈছে ষ্টুডেণ্ট ইউ আৰ ৰাইট ষ্টুডেণ্টছ তুমি ঠিক কৈছা ছাত্ৰ তাৰপিছত কি কৈছে হোৱাট ষ্টুডেণ্টছ হোৱাট এলছ শুড উই ডু টু কিপ আৱাৰ চেল্ফ হেল্ডি ছাত্ৰ ছাত্ৰীসকল নিজকে সুস্থ কৰি ৰাখিবলৈ আৱাৰ চেল্ফ মানে আমাক নিজকে সুস্থ কৰি ৰাখিবলৈ আৰু কি কৰা উচিত বুলি সুধিছে প্ৰাঞ্জলে কৈছে উই শুড এভইড ইটিং জাংক ফুড প্ৰাঞ্জলে কৈছে যে উই শুড এভইড ইটিং জাংক ফুড আমি জাংক ফুড খোৱাৰ পৰিহাৰ কৰিব লাগে এভইড মানে পৰিহাৰ কৰা আমি জাংক ফুড খোৱাটো পৰিহাৰ কৰিব লাগে গাৰ্গীয়ে কি কৈছে উই মাষ্ট গেট আপ আৰ্লি ইন দ্য মৰ্ণিং go for a walk and do some light exercises we must get up গাৰ্গে কৈছে কিয়কক যে আমি ৰাতিপুৱা সোনকালে শুই উঠিব লাগে খোজ কাঢ়িবলৈ যাব লাগে and do some light exercise আৰু পাতল আমাৰ আমি কিছুমান পাতল ব্যায়াম কৰিব লাইট মানে পাতল ব্যায়াম কৰিব লাগে প্ৰাঞ্জলে কি কৈছে তেতিয়া we should get enough sleep and drink plenty of water আমি যথেষ্ট পৰিমাণে শুব লাগে পৰ্যাপ্ত টোপনি যাব লাগে মানে সেই কথা পৰ্যাপ্ত পৰিমাণে আমি টোপনি যাব লাগে আৰু পৰ্যাপ্ত বা প্ৰচুৰ পৰিমাণে আমি পানী খাব লাগে বুলি কয় প্লেন্টি অফ ৱাটাৰ মানে প্ৰচুৰ পৰিমাণে পানী খাব লাগে টিচাৰে কৈছে ভেৰি গুড ষ্টুডেণ্টছ এ সাউণ্ড মাইণ্ড ৰেচিটছ ইন এ সাউণ্ড বডি কিপ ইউৰ চেল্ফ হেল্ডি টু বি হেপি ভেৰি গুড ষ্টুডেণ্ট কি বুলি কৈছে সেই বৰ ভাল ছাত্ৰ ছাত্ৰীসকল মানে খুব ভাল কথা কৈছে এনেকৈ কৈছে আৰু এটা সুস্থ দেহ সাউণ্ড মানে সুস্থ দেহৰ কথা কৈছে ৰেচিটছ ইন এ সাউণ্ড বডি এটা সুস্থ দেহত এটা সুস্থ মন বাস কৰে ৰেচিটছ বাস কৰে ৰেচিট মানে বাস কৰা এটা সুস্থ মনত এটা সুস্থ মন বাস কৰে এটা সুস্থ মনত এটা সুস্থ স্বাস্থ্য সুস্থ দেহত এটা সুস্থ মন বাস কৰে কিপ ইউৰ চেল্ফ হেল্ডি টু বি হেপি কিপ yourself নিজেই সুখী হ'বলৈ কি হয় হেল্প টু বি হেপি নিজেই সুখী হ'বলৈ নিজকে সুস্থ কৰি ৰাখিব লাগিব বুলি কৈছে শিক্ষকে কৈছে যে নিজক সুস্থ কৰি ৰাখিবলৈ যদি নিজেই সুখী থাকিব বিচৰা তেতিয়া নিজকে সুস্থ কৰি ৰাখিব লাগিব ৰিড দ্য নিউ ৱৰ্ডছ এইকেইটা নতুন শব্দ পাইছো বুলি কৈছে পষ্টপন বাছ এয়াৰফুল লাফটাৰ এক্সাইটমেণ্ট লেণ্টিলছ এইকেইটা আমি নতুন শব্দ আমি পাঠটোত পাইছো আমাক পঢ়িবলৈ গৈছে এক্টিভিটিজ আমি আহিছো প্ৰথমে 1A কি কৈছে লেটছ লাৰ্ণ দ্য ডিফাৰেণ্ট মিনিং অফ দ্য ফলোইং ৱৰ্ডছ তলৰ শব্দবিলাকৰ বিভিন্ন ডিফাৰেণ্ট বেলেগ অৰ্থ প্ৰকাশ কৰিছে চাবলৈ কৈছে এতিয়া তোমালোকে চাবা এতিয়া নাও ফাইণ্ড দ্য ৱৰ্ডছ ইন দ্য লেচন আৰু লেচনত সেই শব্দকেইটা বাছি উলিওৱা গৈছে বিচাৰিবলৈ গৈছে ৰাইট ইন ইয়ৰ নোটবুকত লিখা দ্য ৱৰ্ডছ এণ্ড দেয়াৰ এপ্ৰপ্ৰিয়েট মিনিং অফ ইচ ৱৰ্ড এজ ইউজ ইন দ্য লেচনত কোনকেইটা শব্দ প্ৰকাশ কৰিছে লিখিবলৈ গৈছে ইয়াত চাউণ্ডটো এই অৰ্থটো বুজাইছে লেচনত হেল্ডি এণ্ড ষ্ট্ৰং ইন গুড কণ্ডিশ্যন ৱাৰ্মটোৱে এই তিনিটা অৰ্থৰ ভিতৰত এইটো বুজাইছে ফ্ৰেণ্ডলি কাইণ্ড এণ্ড প্লিজেণ্ট এইটো বুজাইছে এইটো লিখিবা নোটবুকত লাইটটোৱে বুজাইছে নো গ্ৰেট ইন ডিগ্ৰী অৰ এমন মানে পাতল সেইটো কথা বুজাইছে 1B কি কৈছে কমপ্লিট দ্য চেণ্টেন্সেছ বাই ফিলিং ইন দ্য ব্লেংকছ উইথ দ্য কাৰেক্ট ৱৰ্ডছ ফ্ৰম দ্য বক্স কমপ্লিট দ্য চেণ্টেন্সকেইটা আমি কি কৰিব লাগে সম্পূৰ্ণ কৰিব লাগে ফিলিং ইন দ্য ব্লেংকছ খালী ঠাইবিলাক পূৰ কৰি আমি চেণ্টেন্সকেইটা সম্পূৰ্ণ কৰিব লাগে উইথ দ্য কাৰেক্ট ৱৰ্ডছ শুদ্ধ শব্দৰে আৰু শুদ্ধ শব্দটো এই বক্সৰ পৰা বাছি উলিয়াবলৈ কৈছে 1টো কি কৈছে আফটাৰ হেভিং ফিভাৰ আই ফেল উইক মোৰ বেমাৰ হোৱাৰ পাছত বা মোৰ জ্বৰ হোৱাৰ পাছত আই ফেল উইক মই দুৰ্বল অনুভৱ কৰিছিলোঁ এণ্ড কুড ডু অনলি আৰু কৰিব পাৰিছোঁ অনলি চম কি হ'ব ইয়াৰ পৰা আমি এইটো লাইটটো লিখিম এইটো লাইট এক্সাৰচাইজ এইটো হ'ব লাইট এক্সাৰচাইজ তাৰপিছত টু মাই গ্ৰাণ্ড মাদাৰ গেভ মি এইটো ফ্ৰেণ্ডলি এটা হাক দিছিলে কি হ'ব এইটো তেতিয়াহ'লে
আন্তৰিকভাৱে হাবত মাৰি ধৰিছিল, এইটো ৱাৰ্ম হাৰ্ক হ'ব, এইটো আহিব ইয়ালৈ, ৱাৰ্ম হাৰ্ক। তাৰপিছত এ চাউণ্ড বডি, এইটো চাউণ্ড বডি মানে সুস্থ শৰীৰে, এ চাউণ্ড বডি হেল্প আছ প্লে লাৰ্ণ এণ্ড গ্ৰ' ৱেল, মানে কি হয়, সুস্থ শৰীৰে আমাক খেলিবলৈ, শিকিবলৈ আৰু ভালদৰে ডাঙৰ দীঘল হ'বলৈ সহায় কৰে বুলি কৈছে। ইয়াত আমি চাউণ্ডটো লিখিম। তাৰপিছত টুটো কি দিছে এক্টিভিটি, লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড, আমি কিমান বুজি পাইছোঁ চেক কৰোঁ বুলি কৈছে। আনচাৰ দ্য ফ্ল'য়িং কুৱেশ্যনছ, তলৰ প্ৰশ্নবিলাক, টু এটো কৈছে আনচাৰ দ্য ফ্ল'য়িং, তলৰ প্ৰশ্নবিলাক উত্তৰ দিয়া। 1 to হু ৱাজ গাৰ্গীজ বেষ্ট ফ্ৰেণ্ড, গাৰ্গীৰ বেষ্ট ফ্ৰেণ্ড কোন আছিল, আমি উত্তৰবিলাক লিখি ৰাখিছোঁ চোৱাচোন। আনচাৰটো কি হ'ব, লিপিকা ৱাজ গাৰ্গীজ বেষ্ট ফ্ৰেণ্ড, লিপিকা গাৰ্গীৰ বেষ্ট ফ্ৰেণ্ড আছিল। টুটো কি দিছে, হুইচ ফুড আইটেমছ হেল্প আছ টু ষ্টে হেল্ডি একৰ্ডিং টু গাৰ্গী, হুইচ ফুড আইটেমছ, কোনবিলাক ফুড আইটেমছে আমাক হেল্ডি স্বাস্থ্যৱান হৈ থাকিবলৈ সহায় কৰে বুলি কৈছে গাৰ্গীৰ মতে। আনচাৰটো কি হ'ব, একৰ্ডিং টু গাৰ্গী ফ্ৰেছ ফ্ৰুটছ এণ্ড ভেজিটেবলছ হেল্প আছ ষ্টে হেল্ডি। থ্ৰী প্ৰশ্নটো দিছে, থ্ৰী প্ৰশ্নটো দিয়া হৈছে যে হোৱাই ৱাজ দ্য ট্ৰিপ টু শ্বিলং পষ্টপন, এইটো কয় দ্য ট্ৰিপ অফ শ্বিলং ৱাজ পষ্টপন বিকজ লিপিকা এণ্ড হাৰ ব্ৰাদাৰ হেড ফেভাৰ ডিউৰিং দ্য হলিডেজ, এইটো ডিউৰিং দ্য হলিডেজটো এইডোখৰতে লিখিব লাগে, দ্য হলিডেজটো ইয়াত হৈ গ'ল, দ্য হলিডেজটো ইয়াত লিখিব লাগিব, ডিউৰিং দ্য হলিডেজ। ফ'ৰটো কি কৈছে, হোৱাট শ্বুড উই ডু টু কিপ আৱাৰছেল্ফ হেল্ডি, আমি নিজকে হেল্ডি কৰিবলৈ কি কৰিব লাগে, টু কিপ আৱাৰছেল্ফ হেল্ডি উই শ্বুড এভইড ইটিং জাংক ফুড, ৱেক আপ আৰ্লি ইন দ্য মৰ্ণিং, গ' ফৰ ৱাক, ডু লাইট এক্সাৰচাইজেছ, গেট এনাফ শ্লিপ এণ্ড ড্ৰিংক প্লেণ্টি অফ ৱাটাৰ। আমি নিজকে স্বাস্থ্যৱান কৰিবলৈ আমি জাংক ফুড পৰিহাৰ কৰিব লাগে, ৰাতিপুৱা সোনকালে শুই উঠিব লাগে, খোজকাঢ়িবলৈ যাব লাগে, লাইট লঘু ব্যায়াম কৰিব লাগে, এনাফ পৰ্যাপ্ত শুব, আমি টোপনি যাব লাগে আৰু পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে, সেইবুলি আমি উত্তৰটো লিখিব লাগিব। টু বি ৰিড দ্য ফলোয়িং ষ্টেটমেণ্ট এণ্ড ৰাইট টি ফৰ ট্ৰু, তলৰ ষ্টেটমেণ্টবিলাক পঢ়া বুলি কৈছে আৰু টিটো ট্ৰু, সঁচা হ'লে টি লিখিবলৈ কৈছে, এণ্ড এফ ফৰ ফলছ, আৰু মিছা হ'লে এফ লিখিবলৈ কৈছে। 1টো কি দিছে, লিপিকা হেড এ ফেভাৰ ডিউৰিং দ্য ভেকেশ্যন, লিপিকা জ্বৰ হৈছিল ভেকেশ্যনত, এইটো হয়, সেইকাৰণে আমি এইটো টি লিখিম, ট্ৰু কাৰণে আমি টি লিখিম। দ্য টিচাৰ এণ্টাৰ দ্য ক্লাছ উইথ এ ছেড ফেচ, শিক্ষকজনে এখন দুখৰ মুখ এখন লৈ পিনি সোমাইছিল নহয়, স্মাইল, এইটো হ'ব ফলছ, সেইকাৰণে এফ হ'ব। 3 দ্য টিচাৰ গেভ লিপিকা এ ডায়েট চাৰ্ট এণ্ড মেডিচিনছ, দ্য টিচাৰ গেভ লিপিকা এ ডায়েট চাৰ্ট এণ্ড মেডিচিন, নহয় এইটো ফলছ, লিপিকাক ডায়েট চাৰ্ট দিয়া নাছিলে। 4 প্ৰাঞ্জল ছেইড উই শ্বুড ইট চিপছ এণ্ড ড্ৰিংক ক'ল্ড ড্ৰিংকছ, প্ৰাঞ্জলে এই কথাটো কৈছিলে জানো আমি চিপছ আৰু ক'ল্ড ড্ৰিংকছ খাব লাগে বুলি, নাই কোৱা, সেইটো মিছা, সেইকাৰণে এফ হ'ব ফলছ। গাৰ্গী ছেইড উই মাষ্ট ইট ফ্ৰেছ ফ্ৰুটছ এণ্ড ভেজিটেবল, এইটো গাৰ্গীয়ে কৈছিলে, এইটো সঁচা, সেইকাৰণে আমি ইয়াত টি লিখিম। টু চিটো কি কৈছে, চুজ দ্য অপজিট অফ আণ্ডাৰলাইন ৱৰ্ড, আণ্ডাৰলাইন ৱৰ্ডটো আমাৰ যিটো আণ্ডাৰলাইন শব্দ আছে, সেই আণ্ডাৰলাইন কৰি দিয়া শব্দটোৰ অপজিটটো বাছি উলিয়াব লাগে অপশ্যনৰ পৰা, এণ্ড কালাৰ দ্য চাৰ্কুল, আৰু সেই যিটো অপজিট শুদ্ধ অপজিট হয় সেইটোত চাৰ্কুলটোত ৰং কৰিবলৈ কৈছে। দেন ৰিৰাইট দ্য চেণ্টেন্স ইন ইয়ৰ নোটবুক, আৰু নোটবুকত লিখিবলৈ কোৱা হৈছে, তোমালোকে নোটবুকত লিখি দিবা, মই যিটো এপ্ৰপ্ৰিয়েট তোমালোকৰ আণ্ডাৰলাইন শব্দটোৰ অপজিট হ'ব, মই সেইটোত চাৰ্কুল কৰিটোত মই কালাৰ কৰি দিছোঁ, তোমালোকে নোটবুকত লিখি ল'বা বাক্যটো
সম্পূৰ্ণকৈ পুনৰ লিখি ল'বা ওৱানটো কি হৈছে লিপিকা হেড টু প্ৰিপন হাৰ ট্ৰিপ টু শ্বিলং প্ৰিপন মানে আগবঢ়াই দিছিল এতিয়া অপশ্যনকেইটা আছে প্ৰিপনৰ টু আণ্ডাৰলাইন কৰা আছে 1 টু এনজয় 2 টু পষ্টপন 3 ইনক্লুড 4 টু মেনশ্যন ইয়াৰ প্ৰিপনৰ বিপৰীত শব্দটো হ'ব পষ্টপন এইটোত আমি পষ্টপনটোত আমি এইটোত গোল কৰিম পষ্টপনটোতে গোল কৰি আমি ৰং কৰি দিম আৰু এইটো পষ্টপনটো তোমালোকে কি কৰিবা দীপিকা হেড টু পষ্টপন এই পষ্টপন শব্দটো লিখি সম্পূৰ্ণকে নতুনকে বাক্যটো নোটবুকত লিখিবা তো উই শুড এভয়েড ইটিং ফুড ডেট হেল্ডি উই শুড এভয়েড ইটিং ফুড ডেট ইজ হেল্ডি আমি হেল্ডি ফুড এভয়েড কৰিব লাগে বুলি কৈছে ইয়াৰ বিপৰীত এই হেল্ডি শব্দটো বিপৰীতটো কি হ'ব 1 টু ফ্ৰেছ দিছে 2 টু স্পাইচি 3 আনহেল্ডি 4 অইলি ইয়াৰ শুদ্ধ হেল্ডি বিপৰীতটো হ'ব আনহেল্ডি এই আনহেল্ডিটোতো আমি কি কৰিম গোল কৰিম এইটো ৰং কৰিম আমি তাৰপিছত এ সাউণ্ড মাইণ্ড ৰিচাইড ইন এন আনসাউণ্ড বডি ইয়াত আনসাউণ্ড শব্দৰ বিপৰীতটো ফ্ৰেছ 2 টু পেল 3 টু দিছে আনৱেল 4 সাউণ্ড ইয়াত আনসাউণ্ডৰ বিপৰীত শব্দটো হ'ব সাউণ্ড বডি হ'ব আৰু গোটেই এ সাউণ্ড মাইণ্ড ৰিচাইড ইন এ সাউণ্ড বডি হ'ব এন নিলিখিবা এ সাউণ্ড বডি বুলি লিখিবা এই সাউণ্ড শব্দটো দি পিনি বাক্যটো তাত দিয়া বাক্যটো সম্পূৰ্ণ নতুনকে লিখিবা তাৰপিছত 4 টু দিছে উই শুড ডু সাম হেভি এক্সাৰচাইজ আমি গধুৰ ব্যায়াম কৰিব লাগে কৈছে হেভি বিপৰীতটো কি হ'ব 1 টু লাইট দিছে 2 টু ছেড দিছে 3 টু ফ্ৰেছ 4 টু নইজি ইয়াৰ শুদ্ধতাটো লাইট হ'ব হেভি বিপৰীতটো লাইট হয় আমি লাইটটো সেইকাৰণে আমি এই ঘৰটো আমি সম্পূৰ্ণ কৰিম লাইটটো কৰিম এইটো আমি লাইটটো কৰিম আৰু এই উই শুড ডু সাম লাইট এক্সাৰচাইজ বুলি এই হেভিটো ঠাইত লাইট দি পিনি বাক্যটো সম্পূৰ্ণ কৰিব 5 টু ইউ শুড এক্সক্লুড প্ৰটিন ইন ইয়ৰ ডায়েট উই শুড এক্সক্লুড প্ৰটিন ইন ইয়ৰ ডায়েট এক্সক্লুডটোৰ বিপৰীত এক্সক্লুডটো আণ্ডাৰলাইন কৰা আছে ইয়াৰ বিপৰীতটো হ'ব 1 ইনক্লুডটো হ'ব 2 টু এভয়েড আছে 3 এনজয় 4 ফ্ৰেছ আছে ইয়াৰ ইনক্লুডটোৱে শুদ্ধ এইকাৰণে আমি ইনক্লুডটো কি কৰিম আমি ইনক্লুডটো এইটো ঘৰটো আমি ধুনীয়াকৈ পূৰ কৰিম ৰং দি আৰু শুদ্ধ অৰ্থটো আমি বাক্যটো লিখিম ইউ শুড ইনক্লুড এক্সক্লুডটো কাটি ইনক্লুড প্ৰটিন উই শুড ইনক্লুড প্ৰটিন ইন ইয়ৰ ডায়েট হ'ব ইনক্লুড দি পিনি বাক্যটো সম্পূৰ্ণ কৰিবা এতিয়া 3 কুৱেশ্যনটো কি দিছে ৰাইট দ্য answers to the following question one is done for you write the answers উত্তৰ লিখিবলৈ কৈছে তলৰ প্ৰশ্নবিলাকৰ one has been done for you এটা তোমালোকক উত্তৰটো কৰি দিছে কি কৈছে we had এটো দিছে we had postponed the trip who said this to whom we had postponed the trip এটো কোনে কৈছিলে আৰু কাক কৈছিলে লিপিকা said this to গাৰ্গী লিপিকাই এটো গাৰ্গীক কৈছিলে তাৰপিছত বিডু did you see a doctor who said this to whom did you see a doctor তুমি এজন ডক্টৰক দেখুৱাইছিলানে who said this to whom কাক কৈছিলে তুমি এই আনসাৰটো কি হ'ব the teacher said this to লিপিকা we should avoid c2 দিছে we should avoid eating junk food who said this to whom এটো কোনে কৈছে প্ৰাঞ্জল said this to the teacher প্ৰাঞ্জলে কৈছিলে কাক কৈছিলে টিচাৰজনক কৈছিলে তাৰপিছত d to a sound mind resides in a sound body who said this to whom the teacher said this to the students আজিৰ পাঠ ইমানতে সামৰিছো পুনৰ অন্য এটা পাঠৰ সৈতে লগ হ'ম ধন্যবাদ